অনুশীলনী 1.2 5 নম্বৰ প্ৰশ্ন পৰীক্ষা কৰা কোনোবা স্বাভাৱিক সংখ্যা n ৰ ক্ষেত্ৰত 6 to the power n সংখ্যাটো 0 অংকৰে শেষ হ'ব পাৰে নে নাই এটো আমাৰ পৰীক্ষা কৰিব লাগে এতিয়া এই 6 to the power n সংখ্যাটো 0 অংকৰে শেষ হয় নে নহয় এটো আমি পৰীক্ষা কৰি চাও যেনেকুৱা 0 অংকৰে শেষ হোৱা সংখ্যা যেনেকুৱা 10 ৰ যদি আমি মৌলিক উৎপাদক উলিয়াও 10 ক আমি কি লিখিব পাই 2 into 5 2 into 5 আৰু এটা ললো 0 অংকৰে শেষ হোৱা সংখ্যা কি হ'ব 20 শেষত 0 আছে 20 টো আমি কি লিখিব পাই 4 into 5 4 টো আকৌ কি লিখিব পাই 2 into 2 মানে 2 into 2 into 5 2 পালো 5 পালো আৰু এটা ল 30 ল 0 অংকৰে শেষ হোৱা সংখ্যা 30 30 টো আমি কি লিখিব পাই 3 into 10 3 into 10 ক আকৌ কি লিখিব পাই 2 into 5 আৰু এটা চাও 40 40 আমি কি লিখিব পাৰি মৌলিক উৎপাদক 4 into 10 4 টো আমি কি লিখিব পাৰি 2 into 2 2 into 2 আকৌ 10 ক কি লিখিব পাৰি 2 into 5 এটা আমি চালো যে 0 অংকৰে শেষ হোৱা সংখ্যাৰ মৌলিক উৎপাদক উলিয়ালে আমি 2 আৰু 5 পাইছো তাৰমানে এটো বস্তু মনত ৰাখিবা 0 অংকৰে শেষ হোৱা সংখ্যাৰ মৌলিক উৎপাদক উলিয়ালে 2 আৰু 5 থাকিবই যি সংখ্যাৰ মৌলিক উৎপাদক আমি 2 আৰু 5 নাপাও সেই সংখ্যাটো 0 ৰে শেষ নহয় এটা আমাৰ কি আছে 6 to the power n 6 to the power n আছে তাৰমানে এটো কি লিখিব পাৰিম 2 মৌলিক উৎপাদক কি হ'ব 2 into 3 হোল পাৱাৰ কি আছে n এটা n ৰ মান আমি যি কোনো সংখ্যা ললে ইয়াৰ মৌলিক উৎপাদক 2 আৰু 3 পাম যেনেকুৱা 6 ৰ মৌলিক উৎপাদক আমি কি লৈছো 6 ৰ মৌলিক উৎপাদক কি পাইছো 2 আৰু 3 পাইছো এতিয়া যদি আমি 6 ৰ বৰ্গ কৰিলে কিমান পাম আমি 36 তে 6 ক আমি কি পাইছো মৌলিক উৎপাদক 2 আৰু 3 পাইছো the 36 ক চাও 36 ক আমি কি লিখিব পাই 6 into 6 36 ক আমি কি লিখিব পাই 6 into 6 6 ক আকৌ কি লিখিব পাই 2 into 3 2 into 3 আকৌ 6 ক কি লিখিব পাই 2 into 3 তাৰমানে n ৰ মান আমি যি কোনো সংখ্যা ললে তাৰ মৌলিক উৎপাদক আমি কি পাম 2 পাম আৰু 3 পাম 2 পাম 3 পাম লাগিলে 2 আৰু 3 বেছি পাব পাৰো কিন্তু 2 আৰু 3 পামে তাৰমানে যি সংখ্যা 0 ৰে শেষ হয় সেই সংখ্যাৰ মৌলিক উৎপাদক আমি 2 আৰু 5 পাইছো আৰু n ৰ মান যি কোনো সংখ্যা ললে তাৰ মৌলিক উৎপাদক 2 আৰু 3 পাইছো এটা আমি চাও যে 0 ৰে শেষ হ'বলৈ হলে সেই সংখ্যাটোৰ মৌলিক উৎপাদক 2 আৰু 5 পাব লাগিব ইয়াত পাইছো আমি 2 আৰু 3 আমি লিখি দিম যেহেতু যেহেতু 6 ৰ মৌলিক উৎপাদক 6 ৰ মৌলিক উৎপাদক 6 ৰ মৌলিক উৎপাদক 2 আছে কিন্তু 5 নাই 5 নাই 0 অংকৰে শেষ হ'বলৈ হলে সেই সংখ্যাৰ মৌলিক উৎপাদক আমি 2 আৰু 5 পাব লাগে গতিকে ইফালে আমি 0 অংকৰে শেষ হোৱাৰ সংখ্যা কেইটামান লৈ চালো যে 2 আৰু 5 পাইছো কিন্তু এই 6 ৰ পাৱাৰ n আছে 6 ৰ উৎপাদক আমি পাইছো 2 into 3 আৰু n ৰ মান যি কোনো সংখ্যা ললে তাৰ মৌলিক উৎপাদক আমি 2 আৰু 3 পাইছো তাৰমানে ইয়াত 2 পাইছো কিন্তু 5 পোৱা নাই সেইকাৰণে লিখি দিছো যেহেতু 6 ৰ মৌলিক উৎপাদক 2 আছে কিন্তু 5 নাই এতেকে যিকোনো স্বাভাৱিক সংখ্যা
যিকোনো স্বাভাৱিক সংখ্যা এনৰ বাবে যিকোনো স্বাভাৱিক সংখ্যা এনৰ বাবে 6 টু দি পাৱাৰ এনৰ 6 টু দি পাৱাৰ n সংখ্যাটো সংখ্যাটো 0 অংকৰে শেষ নহয় 0 অংকৰে শেষ নহয় এইখিনি তোমালোকে লিখিব নালাগে এইখিনি মই জাস্ট এক্সাম্পলৰ সহায়ত বুজাই দিছো এটোৱে হল 5 নম্বৰৰ এনসাৰ